নাই দেৰিকৈ আছে মাৰ্ঘেৰিটা চাওক ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি তিনিচুকীয়াত উপস্থিত হৈছে অমিত শ্বাহৰ হেলিকপ্টাৰ লখিমপুৰৰ পৰা পোনে পোনে আহি তিনিচুকীয়াৰ ITI খেলপথাৰৰ এই স্থানতে অৱতৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই স্থানৰ পৰা তিনিচুকীয়াত অনুষ্ঠিত হ'বলগীয়া বিশাল ৰোড শ্ব'লৈ তেওঁ আগবাঢ়ি যাব আৰু ইতিমধ্যেই নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ মই যদি হিমাংকুক হয় অকণমান পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ হেলিকপ্টাৰ লখিমপুৰৰ পৰা আহি পোনে পোনে এই স্থানত আহি পাইছেহি আৰু কেইটামান মুহূৰ্তৰ পিছতে তিনিচুকীয়া চলিহানগৰলৈ লৈ যোৱা হ'ব আৰু তাৰ পিছতে এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকী আৰু মই যদি সম্ভৱ হয় যেহেতু ইয়াত বিজেপিৰ দলীয় কাৰ্যকৰ্তা আৰু নেতা কৰ্মীসকলে যেহেতু গৃহমন্ত্ৰীগৰাকীক আদৰিছে বৰ্তমান হেলিপেডৰ এই স্থলীতে আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ আজি প্ৰচাৰ চলাব আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা গৈছে এয়া হিমন্ত বিশ্ব শৰ্মা নামি আহিছে হেলিকপ্টাৰৰ পৰা আৰু গৃহমন্ত্ৰীৰ সৈতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশাল ৰোগৰ খেলপথাৰলৈ যেহেতু গৃহমন্ত্ৰীগৰাকী যাব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গৃহমন্ত্ৰীগৰাকীক সংগ দিছে আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ আজি যেহেতু গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰচাৰ চলাব আৰু ইয়াৰ পৰাই ডিব্ৰুগড় সংসদীয় সমষ্টিৰ যি নিৰ্বাচনী ৰণদংকা সেই ৰণদংকা বজাব আমি এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ হিমাংক অকণমান জুম কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে চলিহানগৰলৈ অগ্ৰসৰ হ'ব আৰু তাৰ পৰাই যিহেতু বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আৰু বৰ্তমান দেখা গৈছে যে ইয়াত যিসকল লোক সমবেত হৈছে সেই লোকসকলক উদ্দেশ্যি গৃহমন্ত্ৰীগৰাকীয়ে হাত জোকাৰি সম্ভাষণ জনাইছে আৰু মুখ্যমন্ত্ৰীৰ সৈতে এতিয়া এখন বাহনত পোনে পোনে চলিহানগৰ খেলপথাৰলৈ তেওঁ ৰাওনা হৈছে আৰু তাৰ পিছতেই চলিহানগৰৰ পৰাই বিশাল পদযাত্ৰাৰ কাৰ্যসূচীত আজি তেওঁ অংশ ল'ব আৰু তিনিচুকীয়া সদৰ থানা চাৰিআলিত তেখেতে জনতাক উদ্দেশ্যি সম্বোধন কৰিব আৰু নিৰ্বাচনী ৰণসিঙা বজাব তাৰ লগতে যেহেতু মুখ্যমন্ত্ৰীগৰাকীও আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকীও আজি জনতাক উদ্দেশ্যি সম্বোধন কৰিব তিনিচুকীয়া সদৰ থানা চাৰিআলিত আৰু প্ৰায় 20,000 লোকৰ সমবেত কৰিবৰ কাৰণে এতিয়া বিজেপিৰ দলীয় কাৰ্যকৰ্তা আৰু মিত্ৰদলৰ কৰ্মকৰ্তাসকলে যিহেতু তেওঁলোকে চেষ্টা চলাইছে বিভিন্ন জাতি জনগোষ্ঠীয় যিহেতু কৃষ্টি সংস্কৃতিৰ দলসমূহে চলিহানগৰ খেলপথাৰতেই গৃহমন্ত্ৰীগৰাকীক সম্ভাষণ জনাব আৰু তাৰ পিছতে আমি পদযাত্ৰাৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী আমি আমাৰ দৰ্শকসকলক আমি ক্ৰমান্বয়ে দেখুৱাই যাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত